কুৱেশ্যনটো চাওক, দিছ চিচৰ উইল নট চাচ এ হাৰ্ড ৱেৰ। চ' এইটো চাওক, চ' ইয়াতে চাওক, ইয়াতে যিটো অপশ্যন দিয়া আছে দিছ চিচৰ বুলি দিয়া আছে, তো আপোনালোকে জানে যে দিছ ইজ এন ইনষ্ট্ৰুমেণ্ট হুইচ হেজ টু আইডেণ্টিকেল পাৰ্টছ। চ' দুটা আইডেণ্টিকেল পাৰ্টছ থকা যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে সেইবিলাক কি অলৱেজ ইহঁতক কি আপুনি প্লুৰেল আপুনি নাউনত ব্যৱহাৰ কৰিব লাগিব। চ' এইটো আপোনাৰ কি হৈ যাব, SCISSORS ইয়াতে যোগ কৰিব লাগিব, বিকজ ইট হেজ টু আইডেণ্টিকেল পাৰ্টছ। অ'কে, চ' আপোনালোকে জানে কেচি ইয়াত দুটা আইডেণ্টিকেল পাৰ্ট থাকে, চ' সেইকাৰণে ইয়াতে এছ আপুনি যোগ কৰিব লাগিব, এইটো ৰং হৈ যাব। চ' দিছ চিচৰ্ছ উইল নট চাচ এন হাৰ্ডৱেৰ। চ' the question number 12, I have seen many cannons in the military parade ground. চ' মই মিলিটাৰী পেৰেড গ্ৰাউণ্ডত বহুত কামান দেখিছোঁ। এই কেনন মানে কামান, আপোনালোকে জানে। চ' এতিয়া চাওক, এইটো ৰাইট চেণ্টেঞ্চ, বিকজ কেনন ইজ ইউজড, কেনন CANNON এইটোও আমি ব্যৱহাৰ কৰিব পাৰোঁ প্লুৰেল ফৰ্মত, নাইবা আমি এইটোও ব্যৱহাৰ কৰিব পাৰোঁ। চ' আপোনালোকে এইটো মনত ৰাখিব, চ' কেনন ইজ এ লাৰ্জ হেভি পিচ অফ আৰ্টাৰী। চ' এই ক্ষেত্ৰত ইয়াৰ যিটো প্লুৰেল ফৰ্ম এইটো কেননছো হয় আৰু কেননো হয়। চ' যদি আপোনাৰ ছিংগল এন দিয়া থাকে এইটোও ৰাইট, আৰু যদি ইয়াৰ পিছত এছ দিয়া থাকে সেইটোও ৰাইট চেণ্টেঞ্চ। চ' এইটো এটা এক্সেপশ্যন, মনত ৰাখিব আপোনালোকে। চ' নেক্সট চেণ্টেঞ্চটো চাওক, দ্য বেগাৰ ইজ বেগিং ফৰ এলাৰ্ম। যদি চাওক, এলাৰ্ম শব্দটো এই চেণ্টেঞ্চ ৱৰ্ডটো এইটো নাউন হিচাপে ব্যৱহাৰ হয়, কিন্তু ইয়াৰ লগত ALMS হ'ব। অ'কে, ALMS হ'ব, এলাৰ্মছ। এলাৰ্মছৰ অৰ্থ হৈছে মানি অৰ ফুড গিভেন বাই পিপুল টু দ্য বেগাৰ। চ' বেগাৰবিলাকে এতিয়া টকা আৰু খাদ্যৰ কাৰণে ইহঁতে বেগিং কৰে। চ' এইটো বুজাইছে দ্য বেগাৰ ইজ বেগিং ফৰ এলাৰ্মছ, এতিয়া এছ হ'ব। অ'কে, চ' দিছ ইজ ৰং, চ' দিছ ইজ ৰাইট। চ' এতিয়া চাওক, মই এলাৰ্মছৰ চিননিমছ মই ইয়াতে দেখুৱাই দিছোঁ, আপোনালোকৰ যাতে মনত থাকে। চেৰিটি, ৰিলিফ, ডনেশ্যন, এইবিলাকো আপুনি চিননিমছ হিচাপে ধৰি ল'ব পাৰে। নেক্সট কুৱেশ্যনটো চাওক আপুনি, হি ইজ লষ্ট অল হিজ লাগেজেছ অন হিজ ৱে হোম। ঘৰত আহোঁতে কি তেওঁ সকলো তেওঁৰ টালি টোপোলা হেৰাই পেলাইছে। চ' এইটো চাওক, লাগেজেছ দিয়া আছে, চ' এইটো লাগেজেছ নহ'ব, এইটো কি হৈ যাব, LUGGAGE, লাগেজ। কাৰণ লাগেজ ইজ ইউজড এজ ছিংগুলাৰ নাউন, এইটো মনত ৰাখিব, এইটো ছিংগুলাৰ নাউন হিচাপে ব্যৱহাৰ হয়, সেইকাৰণে ইয়াৰ লগত এছ আমি যোগ কৰিব নোৱাৰি, এইটো দিব লাগিব লাগেজ। অ'কে, নেক্সট কুৱেশ্যনটো চাওক, কুৱেশ্যন নম্বৰ 15, দি স্কুল ৱান্টছ টু ডিছপ'জ অফ দ্য ইকুইপমেণ্ট। দ্য স্কুল ৱান্টছ টু ডিছপ'জ অফ দ্য ইকুইপমেণ্ট। চ' এই চেণ্টেঞ্চটো মই ইয়াতে ইৰ'ৰ মই বিচাৰি পোৱা নাই, কিন্তু যদি ইয়াৰ ইৰ'ৰ দিব লগা হয়, ইয়াতে ডিছপ'জৰ পিছত ইয়াতে অফ, ইয়াতে এনেকুৱা থাকিব পাৰে OFF থাকিব পাৰে। ডিছপ'জৰ পিছত OF প্ৰিপজিশ্যন হয়, FF নহ'ব, ইয়াতে OF ছিংগল F থাকিব। চ' এইটো ৰাইট হ'ব। FF যদি থাকে এইটো ৰং চেণ্টেঞ্চ হৈ যাব, ডিছপ'জ অফ দ্য ইকুইপমেণ্ট এইটো হৈ যাব। অ'কে, চ' এতিয়া চাওক, কুৱেশ্যন নম্বৰ 16, শ্বি টুক গ্ৰেট পেইন টু ৰাইট দ্য এছে প্ৰপাৰলি। তেওঁ বহুত কষ্ট কৰিছিল এই এছেটো লিখিবলৈ, সঠিকভাৱে লিখিবলৈ, প্ৰপাৰলি। চ' ইয়াতে যিটো গ্ৰেট পেইন বুলি দিয়া আছে, ইয়াতে চাওক, পেইন, পেইন শব্দটোৰ অৰ্থ কি, PAIN, পেইন মিনছ ছাফাৰিং, SUFFERING, ছাফাৰিং। কিন্তু আপুনি এই ক্ষেত্ৰত যিহেতু ইয়াতে ছাফাৰ কৰা নাই, কষ্টহে কৰিছে, PAIN ইয়াতে এছ যোগ কৰিব লাগিব। যেতিয়া আপুনি এছ যোগ কৰিব, PAINS, ঠিক আছে, ইয়াৰ অৰ্থ হ'ব পেইনছ, এইটো মিনছ কেয়াৰ, বহুত যত্ন লৈছে। ইয়াতে কষ্ট বুজোৱা নাই, মই প্ৰথমতে কষ্ট বুলি কৈছোঁ,
কিন্তু ইয়াতে কষ্ট বুজোৱা নাই, ইয়াতে কি যত্ন লোৱাৰ কথা বুজোৱা হৈছে। ওকে, সো এই ক্ষেত্ৰত কি হ'ব, शी টুক গ্ৰেট পেইনছ টু ৰাইট দ্য এছে প্ৰপাৰলি। এইখিনি এই দুটা আপুনি মিনিংটো মনত ৰাখিব। পেইন মিনছ ছাফাৰিং আৰু পেইনছ মিনছ কেয়াৰ, যত্ন লোৱা। কুৱেশ্যন নম্বৰ 17, দি ফাৰ্ষ্ট ইনিংছ ইজ অভাৰ জাষ্ট নাও। এতিয়া ফাৰ্ষ্ট ইনিংছ এইমাত্ৰ শেষ হৈছে। ইয়াতে চাওক ইনিংছ যিটো আমি ব্যৱহাৰ কৰিছোঁ, চ' দিছ ইজ ৰাইট ইউজেছ অফ ইনিংছ। চ' ইনিংছটো এইটো এজ ৱেল এজ প্লুৰেল এণ্ড ছিংগুলাৰ হিচাপে আমি ব্যৱহাৰ কৰোঁ। চ' এইটো এছ থাকিব। অ'কে, চ' দিছ ইজ ৰাইট। এইটো কিন্তু মনত ৰাখিব, এইটো আমি ছিংগুলাৰ এজ ৱেল এজ আমি প্লুৰেল, ছিংগুলাৰ এজ ৱেল এজ প্লুৰেল হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ, যিকোনো এটা হ'ব পাৰে। চ' দি ফাৰ্ষ্ট ইনিংছ ইজ অভাৰ জাষ্ট নাও, দিছ ইজ ৰাইট চেণ্টেন্স। নেক্সট কুৱেশ্যনটোলৈ মনত কৰক, কুৱেশ্যন নম্বৰ 18, দিজ চিনাৰিজ অফ কাশ্মীৰ আৰ বিউটিফুল। চ' ইয়াতে চাওক দিজ চিনাৰিজ দিয়া আছে। চ' চিনাৰিজ কেতিয়াও নহয়, কাৰণ চিনাৰী SCENERY, চিনাৰী অলৱেজ ইউজড ইন ছিংগুলাৰ নাউন, মনত ৰাখিব। চিনাৰী ইজ অলৱেজ ইউজড ইন ছিংগুলাৰ নাউন। অ'কে, কিন্তু এই ক্ষেত্ৰত যিহেতু দিছ দিয়া আছে THESE, চ' এই ক্ষেত্ৰত হ'ব কি চিন হ'ব SCENES। দিছ চিনছ অফ কাশ্মীৰ আৰ বিউটিফুল, দিছ ইজ ৰাইট চেণ্টেন্স। চ' এই ক্ষেত্ৰত আপুনি চিনাৰী ইয়াতে ইউজ কৰিব নোৱাৰে, কাৰণ চিনাৰী ইজ অলৱেজ ইউজড ইন ছিংগুলাৰ নাউন। চ' দিছ থকাৰ কাৰণে ইয়াতে চিনছ দিব লাগিব, এইখিনি মনত ৰাখিব। চ' এতিয়া কুৱেশ্যন নম্বৰ 19 চাওক, মাই ব্ৰাদাৰ ইন লছ উইল কাম টু আৱাৰ হাউচ নেক্সট উইক। চ' অহা সপ্তাহত মাই ব্ৰাদাৰ ইন লছ আহিব। ইয়াতে লছ দিছে, চ' ব্ৰাদাৰ ইন লছ নহয়, ব্ৰাদাৰ্ছ ইন ল, BROTHER, ইয়াতে এছ দিব লাগিব, ব্ৰাদাৰ্ছ ইন ল। অ'কে, চ' ইয়াতে এছ দিয়া আছে, ইয়াতে এছ নহয়, চ' ব্ৰাদাৰ্ছ হ'ব। অ'কে, দ্য প্লুৰেল ফৰ্ম অফ ব্ৰাদাৰ ইন ল ইজ ব্ৰাদাৰ্ছ ইন ল, এইটো প্লুৰেল ফৰ্মত হৈ গ'ল। চ' মাই ব্ৰাদাৰ্ছ ইন ল উইল কাম টু আৱাৰ হাউচ নেক্সট উইক, দিছ ৰাইট চেণ্টেন্স। এতিয়া হওক লাষ্ট কুৱেশ্যন অফ দিছ ভিডিঅ'। চ' দিছ গ'ল্ডছ হেভ বিন ব্ৰট ফ্ৰম ছাউথ আফ্ৰিকা। চ' দিছ গ'ল্ডছ হেভ বিন ব্ৰট ফ্ৰম ছাউথ আফ্ৰিকা। অলপ গেছ কৰক যে চেণ্টেন্সটোত কি ভুল আছে। চ' গোটেইখিনি ঠিকেই আছে। ইয়াতে গ'ল্ডছ যি দিয়া আছে, আপোনালোকে জানে গ'ল্ডটো কি, এইটো মেটেৰিয়েল নাউন হয়। চ' গ'ল্ডটো কি, এইটো হৈছে কি মেটেৰিয়েল নাউন, METERIAL, মেটেৰিয়েল নাউন। চ' মেটেৰিয়েল নাউন আপোনালোকে জানে এইবিলাক হৈছে আনকাউণ্টেবল। মেটেৰিয়েল নাউন হৈছে আনকাউণ্টেবল নাউন। আৰু আপোনালোকে জানে আনকাউণ্টেবল নাউন সদায় কি ছিংগুলাৰ হিচাপে ব্যৱহাৰ হয়, ছিংগুলাৰ। তো যিহেতু ছিংগুলাৰ হিচাপে ব্যৱহাৰ হয়, চ' এই ক্ষেত্ৰত গ'ল্ডছ কেনেকৈ হ'ব, এইটো হ'ব গ'ল্ড। দিছ গ'ল্ড হেভ বিন বট ফ্ৰম ছাউথ আফ্ৰিকা, দিছ ইজ ৰাইট চেণ্টেন্স। চ' ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্টছত জনাব। চ' আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে পাব বিচাৰে, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অন কৰি ৰাখিব। আৰু অনেষ্টলি আপোনালোকে 10জনৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগিছে, কাৰণ আপোনাৰ লগতেও আৰু 10জনেও উপকৃত হওক। মই সেইটো নবেল আইডিয়া লৈ এই ভিডিঅ'ছবিলাক বনাই আছোঁ। আপোনালোকে জানে মই ইতিমধ্যে EVSৰ গোটেই PDF শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে ডাউনলোড কৰা নাই, সেইটো ডাউনলোড কৰি ল'ব। আৰু মেথমেটিক্সৰ বহুত মই কনচেপ্টৰ ভিডিঅ' দিছোঁ, এইবিলাক চাই স্পেচিয়েল টেটত ইতিমধ্যে ভাল ফল আহিছে। EVSৰ নোটছটো বহুতে ভাল বুলি কৈছে, আপোনালোকে চালে নিশ্চয় গম পাব। আৰু অহা 2 দিনৰ ভিতৰত মই এছামিছৰ 100% চিলেবাছ কভাৰ কৰি মই মোৰ নিজৰ হেণ্ডৰাইটিঙৰ PDF মই শ্বেয়াৰ কৰিম, আপোনালোকে সেইটোও চাব। চ' নিশ্চিতভাৱে আপোনালোকৰ কাৰণে বহুতখিনি মই হেল্প কৰি আছোঁ। চ' আপোনালোকে এই ভিডিঅ'বোৰ বেলেগৰ লগত শ্বেয়াৰ কৰিব, যাতে বেলেগেও এই তথ্যখিনি গম পায় আৰু যাতে সকলোৱে যাতে আপোনালোকে টেট পাছ কৰিব পাৰে। চ' অল দ্য বেষ্ট ফৰ এক্সামিনেশ্যন।